নমস্কাৰ খবৰ সবিশেষলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি প্ৰথমতে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ 8 গৰাকী কোভিড ৰোগীৰ মৃত্যুৰ খবৰ আহি পৰিছে কৰোনাত মৃত্যু কামৰূপৰ অৰুণ ঠাকুৰীয়া ওম প্ৰকাশ শৰ্মা ডিব্ৰুগড়ৰ দুৰ্গা বাহাদুৰ সোণাৰ সুনীল কুমাৰ ফৌগলা কৰোনাত মৃত্যু কৰিমগঞ্জৰ ৰঞ্জিত কুমাৰ দত্তৰ নলবাৰী প্ৰফুল্ল ডেকা বাক্সাৰ মালাই বসুমতাৰী হোজাইৰ খগেন পণ্ডিত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৰাজ্যত কৰোনাত মৃত্যুৰ সংখ্যা 242 লৈ বৃদ্ধি পাইছে পুনৰ এবাৰ জনাইছো ৰাজ্যত পুনৰ 8 গৰাকী কোভিড ৰোগীৰ মৃত্যুৰ খবৰ আহি পৰিছে এই মুহূৰ্তত টুইটযোগে কথা জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে ৰাজ্যত পুনৰ 8 গৰাকী লোকৰ মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হৈ কৰোনাত মৃত্যু কামৰূপৰ অৰুণ ঠাকুৰীয়া ওম প্ৰকাশ শৰ্মা ডিব্ৰুগড়ৰ দুৰ্গা বাহাদুৰ সোণাৰ সুনীল কুমাৰ ফৌগলা কৰোনাত মৃত্যু হৈছে কৰিমগঞ্জৰ ৰঞ্জিত কুমাৰ দত্তৰ নলবাৰী প্ৰফুল্ল ডেকা বাক্সাৰ মালাই বসুমতাৰী হোজাইৰ খগেন পণ্ডিত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৰাজ্যত কৰোনাত মৃত্যুৰ সংখ্যা 242 লৈ বৃদ্ধি কংগ্ৰেছৰ সভাপতি পদত থাকিব নিবিচাৰে সোনিয়া গান্ধী শীঘ্ৰে পদত্যাগ কৰিব কংগ্ৰেছৰ অন্তৰ্বৰ্তীকালীন সভাপতিগৰাকী কংগ্ৰেছে নতুন সভাপতি বিচাৰক কংগ্ৰেছ দলক আনুষ্ঠানিকভাৱে জনালে সোনিয়া গান্ধীয়ে মই অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ এবছৰৰ কাৰ্যকাল সমাপ্ত কৰিছো দলে নতুন স্থায়ী সভাপতি নিৰ্বাচিত কৰক বিগত 10 আগষ্ট সোনিয়া গান্ধীৰ সভানেত্ৰীৰ কাৰ্যকাল সমাপ্ত হৈছে CWC বৈঠকত এই সন্দৰ্ভত আলোচনা হ'ব সোমবাৰে 11 বজাৰ পৰা অনুষ্ঠিত হ'ব CWC বৈঠক অন্তৰ্বৰ্তীকালীন সভাপতিৰ কাৰ্যকাল বহুৱাৰ ক্ষমতা আছে CWC কিন্তু স্থায়ী সভাপতি নিযুক্তি দিবলৈ AICCয়ে নিৰ্বাচন পাতিব লাগিব ৰাহুল গান্ধী পুনৰ সভাপতিৰ দায়িত্ব ল'বলৈ আহ্বান জনাইছে বহু কেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাগলেকে ধৰি বহু কেইজনে সভাপতি হিচাপে বিচাৰে ৰাহুলক আৰু ৰাহুলক সভাপতি বিচাৰে যেহেতু বহু কেইজনে আমি আগবঢ়াম কিছু প্ৰতিক্ৰিয়া আমাৰ হাতত আহি পৰিছে বিশেষভাৱে ৰিপুন বৰায়ো এক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যি সময়ছোৱাতে কংগ্ৰেছৰ সভাপতি পদত থাকিব বিচৰা নাই সোনিয়া গান্ধীয়ে পদত্যাগ কৰিব শীঘ্ৰে তেনে সময়তে প্ৰতিক্ৰিয়াও আহি পৰিছে আমি আগবঢ়াম ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া The leadership of Madam Sonia Gandhi and Rahul Gandhi is concerned. We Assam PCC, we are strongly with Sonia Gandhi and we are strongly with Rahul Gandhi. Now, at this critical juncture of our country and at this critical juncture of our Congress party, it is only Sonia Gandhi and Rahul Gandhi can lead the party and to fight with Narendra Modi. We once again reiterate our stand. We demand Congress President that he saw immediately at the earliest possible time the leadership of Congress party should go to Rahul Gandhi so that he can lead the party from the front. দুলু আহমেদক ব্যৱহাৰ কৰিছে বিজেপিয়ে দুলু আহমেদে ৰিপুন বৰাক ভাবুকি প্ৰদান কৰিছে এই বিস্ফোৰক মন্তব্য প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইন আৰু সঞ্জু বৰুৱাৰ কংগ্ৰেছৰ একাংশ নেতাৰ বিৰুদ্ধে দুলু আহমেদে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ কংগ্ৰেছ মুখপাত্ৰগৰাকী হট সাহস আছে যদি তথ্যসহ অভিযোগৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান হুছেইন আৰু সঞ্জু বৰুৱাৰ ইতিমধ্যে দুলু আহমেদে যেহেতু বহু কেইটা অভিযোগ উত্থাপন কৰিছে ৰিপুন বৰাৰ বিৰুদ্ধে গতিকে তেনে সময়তে ভাবুকি প্ৰদান কৰাৰ প্ৰসংগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইন আৰু সঞ্জু বৰুৱাৰ কংগ্ৰেছৰ একাংশ নেতাৰ বিৰুদ্ধে দুলু আহমেদে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ কংগ্ৰেছ মুখপাত্ৰগৰাকীৰ হট সাহস আছে যদি তথ্যসহ অভিযোগৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান হুছেইন আৰু সঞ্জু বৰুৱাৰ এজন আমাৰ দলৰ পৰা ইতিমধ্যে নিলম্বিত সদস্য দুলু আহমেদ ডাঙৰীয়াই কংগ্ৰেছ দলৰ একাংশ নেতাৰ বিৰুদ্ধে কিছু আপত্তিজনক মন্তব্য কৰিছে কিন্তু দুলু আহমেদ ডাঙৰীয়াই যি মন্তব্য কৰিছে এই মন্তব্যত কোনো স্পষ্টভাৱে তেওঁ প্ৰকাশ কৰা নাই আৰু আমি ভাবোঁ যে দুলু আহমেদ ডাঙৰীয়াৰ হাতত কোনো ধৰণৰ তথ্য পাতি বা কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ দুলু আহমেদ ডাঙৰীয়াই আজি মানসিক ভাৰসাম্য হেৰুৱাই দলৰ একাংশ নেতাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে আজি কংগ্ৰেছ দলৰ উত্থানত ৰিপুন বৰা ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলৰ উত্থানত সংগীত হৈ ৰিপুন বৰা ডাঙৰীয়াৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ কৰিছে আৰু এই অভিযোগ কৰাৰ ক্ষেত্ৰত দুলু আহমেদক ডাঙৰীয়াক তেওঁলোকে আজি ব্যৱহাৰ কৰিছে হয় দুলু আহমেদ ডাঙৰীয়া এটা সময়ত কংগ্ৰেছ দলত আছিলে যদিও আজি দুলু আহমেদ ডাঙৰীয়াই এই কংগ্ৰেছ দলত থকাৰ সময়ত বিজেপি দলৰ হৈ তেওঁ কাম কৰা আমাৰ পৰিলক্ষিত হৈছে যাৰ
পৰিপ্ৰেক্ষিতত দুলু আহমেদ ডাঙৰীয়াই প্ৰত্যেকটো মুহূৰ্ততে নিজৰ যিকোনো কথা ফেচবুকত ৰাজহুৱা কৰিছিলে। বিগত সময়ত ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতে অভিযোগ কৰিছিলে। সংসদীয় সমিতিয়ে ৰঞ্জন গগৈৰ নাম প্ৰক্ষেপ কৰিলে আমি মানি লম। বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ এই মন্তব্য বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী। লগতে তৰুণ গগৈ কেতিয়াৰ পৰা সংসদীয় সমিতিৰ সদস্য হ'ল বুলিও প্ৰশ্ন বিজেপিৰ মুখপাত্ৰগৰাকীৰ। আমি তৰুণ গগৈক সুধিব বিচাৰিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী কোন হ'ব নহ'ব, কোনে কোনে নিৰ্বাচন খেলিব, এই সমগ্ৰ বিষয়বস্তুবিলাক সিদ্ধান্ত লয় পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে। আৰু তেখেতক নতুনকৈ নিযুক্তি দিছে নেকি পাৰ্লিয়ামেণ্টাৰী বোৰ্ডত? ভাৰতীয় জনতা পাৰ্টীৰ যিটো পাৰ্লিয়ামেণ্টাৰী বোৰ্ড আছে হায়েষ্ট বডি, তাত বাৰু তৰুণ গগৈ ডাঙৰীয়াক নিযুক্তি দিছে নেকি? গতিকে সেই বিষয়টো আমি নাজানো। আৰু দ্বিতীয়তে আমি জনাব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ টিকট দিয়াই হওক, মুখ্যমন্ত্ৰীয়ে হওক, এই সমগ্ৰ বিষয়টো ৰাজ্যিক সমিতিয়ে সিদ্ধান্ত নলয়। এই বিষয়বোৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে সিদ্ধান্ত লয়। আৰু ৰঞ্জন গগৈ ডাঙৰীয়া তেখেত জনা শুনা ব্যক্তি আৰু চিফ জাষ্টিছৰ নিচিনা এটা পদত অধিষ্ঠিত হৈ আছিল। যদি কেন্দ্ৰীয় সমিতি পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে যদি তেখেতক প্ৰক্ষেপো কৰে বা তেখেতক প্ৰাৰ্থিত্ব প্ৰদানো কৰে, আমি তাক আদৰণি জনাম। হাটগাঁও ৰাজপথত বন্যহস্তীৰ মুক্ত বিচৰণ। ফুট গধূলিতে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি ৰাজপথত অৱস্থান এটা বনৰীয়া হাতী। হাটগাঁও বজাৰৰ মাজমজিয়াত বন্যহস্তীৰ মুক্ত বিচৰণৰ পিছতে আতংকিত হৈ পৰে স্থানীয় ৰাইজ। ইপিনে হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা এজন চাইকেল আৰোহীৰ। হাতীৰ সন্মুখত চাইকেলসহ বাগৰি পৰে আৰোহীজন। সৌভাগ্যক্ৰমে চাইকেল আৰোহীজনক আক্ৰমণ নকৰিলে বনৰীয়া হাতীটো। এটা দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু কেনেধৰণে এজন চাইকেল আৰোহী সন্মুখত পৰে, বাগৰি পৰে, কিন্তু প্ৰাণ ৰক্ষা পৰিছে হাতীটোৱে। সেই লোকজনক কিন্তু নগচকিলে দেখিবলৈ পোৱা গৈছে। যথেষ্ট এই সময়ছোৱাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। আমি দেখুৱাইছোঁ হাটগাঁৱৰ দৃশ্য এয়া। ফুট গধূলিতে হাটগাঁও বজাৰত গজৰাজৰ অৱস্থান, কিন্তু একো ক্ষতি কৰা নাই গজৰাজে। সেই সময়ছোৱাতে এজন যিহেতু চাইকেল আৰোহী সেই স্থানতে তেওঁ বাগৰি পৰিছে, কিন্তু তথাপিতো হাতীয়ে বা বন্যহস্তীয়ে কিন্তু আক্ৰমণ নকৰিলে। আমি সেই ভিজুৱেলছ দেখুৱাই গৈছোঁ যে কেনেধৰণে বজাৰখনত এটা বন্যহস্তীয়ে এনেধৰণে মুকলিভাৱে বিচৰণ কৰি ফুৰিছে। ঠিক তেনেকুৱাতে এজন চাইকেল আৰোহী হাতীটোৰ সন্মুখতে বাগৰি পৰিছে, কিন্তু কোনো ধৰণে আক্ৰমণ নকৰিলে। আৰু আমি সেই দৃশ্য পুনৰ এবাৰ দেখুৱাই গৈছোঁ। ফুট গধূলিৰ দৃশ্য এয়া। গধূলি ভাগত এই ঘটনা সংঘটিত হৈছে। দুধনৈৰ আমজোঙাত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনৰ খুন্দাত নিহত 2 ছাত্ৰ। নিহত চিন্তু দাস, ত্ৰিদেৱ ৰয় নামৰ 2জন ছাত্ৰ। আহত 3 ছাত্ৰ পৰম দাস, সাগৰ ৰয় আৰু ৰাহুল দাস। চিকিৎসালয়লৈ নিয়াৰ পথত ত্ৰিদেৱ ৰয়ৰ মৃত্যু। তীব্ৰবেগী দুখন বাহনে মহতিয়াই নিয়ে ছাত্ৰকেইজনক। কৃষ্ণাই আৰক্ষীয়ে জব্দ কৰিছে এখন বাহন। দুধনৈ আমজোঙাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী বাহনৰ খুন্দাত 2গৰাকী ছাত্ৰ নিহত হৈছে চিন্তু দাস, ত্ৰিদেৱ ৰয় আৰু ছাত্ৰ নামৰ 2জন ছাত্ৰ। আনহাতে 3জন ছাত্ৰ পৰম দাস, সাগৰ ৰয় আৰু ৰাহুল দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। চিকিৎসালয়লৈ নিয়াৰ পথতে ত্ৰিদীপ ৰয়ৰ মৃত্যু হৈছে। তীব্ৰবেগী দুখন বাহনে মহতিয়াই নিয়ে ছাত্ৰকেইজন। কৃষ্ণাই আৰক্ষীয়ে ইতিমধ্যে এখন বাহন জব্দ কৰিছে। আমাৰ এখানে কল তাতে বুঢ়া এখানে বাইক লৈ যাবা জংঘলৰ মাজত এটা এক্সিডেণ্ট হৈছে। তাতে কল যে ল'ৰা 2জন, ছোৱালী এজন আছিল। ছোৱালীটো গাড়ী উঠি গ'ল আৰু ল'ৰা একজন তাতে ডেড বডি হৈছে আৰু একজন তাকে ৰখি আছে গৈছে। সৰু জেগাৰে চাইকেল লৈ আহিলোঁ। সিহঁতে মানে বন্ধুবিলাক ফুৰিব আহিছিল। ফুৰিব আহোঁতে এনেকুৱা 2খন গাড়ী ক্ৰছ কৰোঁতে এনেকুৱাই লাগি গ'ল। আৰু যিজন ঢুকালে ল'ৰাজন কোন ক্লাছত পঢ়ি আছিলে? ক্লাছ 10ত। এইবাৰ মেট্ৰিক দিলে। কোভিড চিকিৎসা কেন্দ্ৰত আৰোগ্য লাভ কৰা এগৰাকী শিল্পীয়ে ছবি আঁকি দিলে মৰমৰ প্ৰতিদান। মিৰ্জাৰ পতঞ্জলি কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন জয়ন্ত নামৰ এগৰাকী কোভিড ৰোগীয়ে চিকিৎসাকৰ্মীৰ প্ৰতি কৃতজ্ঞতাৰ চিন স্বৰূপে আঁকি উলিয়ালে এখন ছবি। পাছত নডেল অফিচাৰ ডক্টৰ নেকিবুদ্দিন আহমেদৰ হাতত ছবিখন অৰ্পণ কৰিছে। এক সুন্দৰ চিত্ৰ অংকন কৰিছে। আৰু যিহেতু আমি কৈছোঁৱেই যে সুস্থ হৈ উভতিছে বহুকেইজন লোক, তাৰ ভিতৰত এগৰাকী যুৱক জয়ন্ত নডেল অফিচাৰক অৰ্পণ কৰে এই ছবিখন।
এখন সুন্দৰ ছবি উপহাৰ হিচাপে প্ৰদান কৰিছে চিকিৎসা কৰ্মীলৈ জয়ন্তৰ এয়া উপহাৰ কৃতজ্ঞতা স্বীকাৰ কৰি বা কৃতজ্ঞতা জনাই এনেধৰণে এখন সুন্দৰ ছবি অংকন কৰিছে পতঞ্জলি কোভিড হাস্পাতালত আছিল জয়ন্ত বৰ্তমান সুস্থ বুৰঞ্জীৰ লেকচাৰ কৰিছে এইটো ভাল লাগিছে অনুভৱটো থেংক ইউ জয়ন্ত আশীৰ্বাদ থাকিল তোমালৈ শুনি আছোঁ খবৰ অব্যাহত ৰাখিম সময়টি বিৰতি কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত বানপীড়িত পশুৰ বাবে সাহায্য প্ৰদান JBF নামৰ এক গুৱাহাটীস্থিত পশু কল্যাণ সংস্থাৰ JBF নামৰ এক গুৱাহাটীস্থিত পশু কল্যাণ সংস্থাই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান হেল্প এনিমেলছ ইণ্ডিয়া আৰু গোলাঘাট জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য অন্তৰ্গত 5খন গাঁও ক্ৰমে মহপাৰা লখুৰাখনীয়া দুমজান 1 দুমজান 2 আৰু গুছানীবৰ গাঁৱত যোৱা 20 আগষ্ট আৰু 21 আগষ্ট তাৰিখে বানপীড়িত পশুধনক সাহায্য প্ৰদান কৰে এই কাৰ্যসূচীৰ জৰিয়তে প্ৰায় 320 ঘৰ গাঁওবাসীৰ 3520টা বানপীড়িত পশুধনক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে অত্যাৱশ্যকীয় ঔষধো বিতৰণ কৰে ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বী হৈছে গোৱালপাৰাৰ সুপ্ৰভাত ৰাভা নামৰ এজন লোক গোৱালপাৰাৰ হোলমাৰী সামাগুৰি সুপ্ৰভাত ৰাভা নামৰ লোকজনে 8 বিঘা মাটিত কৰিছে প্ৰায় 7000 ড্ৰেগন ফলৰ খেতি 2019 চনত বিহাৰৰ পৰা ক্ৰয় কৰি আনিছিল এই গছসমূহ এই ড্ৰেগন ফলসমূহৰ পাইকাৰী মূল্য প্ৰতি কিলোৰ দাম 300 টকাৰ পৰা 400 টকা পৰ্যন্ত যদিও বজাৰত খুচুৰা মূল্য 500 টকা পৰ্যন্ত বিক্ৰী হৈ আছে কিয়নো এই ফলৰ আছে বিশেষ ঔষধি গুণ বৰ্তমানে বেছিভাগ মানুহে ভুগি থকা মধুমেহ ৰোগত বিশেষ ফলদায়ক হ'ল ড্ৰেগন ফ্ৰুট সেয়েহে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে বহি জিলাৰ পৰাও বহু লোকে ক্ৰয় কৰি লৈ যায় এই ফল কিমান বিঘা মাটিত আমি আবিঘা আছে কিমান গাল গছ আছে এইটো 7000 ওচৰত আছে আপোনালোকৰ এই গছজোপা কোন পৰা আছে আমি বিহাৰৰ পৰা আনিছোঁ ফল লাগি আছে বৰ্তমান এতিয়া ফাৰ্ষ্ট হৈ আছে তো এতিয়া অলপ কম হৈ আছে এতিয়া এনে বজাৰত চাহিদা কেনেকুৱা পোৱাৰ চাহিদা ভাল প্ৰতি কিলোত কিমানকৈ বিকে আপুনি আমি 350 400 সেনেকৈ দিওঁ প্ৰকৃতি মেমৰ ভিডিঅ' মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টুইটাৰত মুকলি কৰিলে ভিডিঅ' ময়ূৰ চৰাইক চাউল দি থকা ভিডিঅ' মুকলি কৰা হৈছে মোদীৰ ডিঙিত দেখিবলৈ পোৱা গ'ল অসমীয়া গামোচা এই ভিডিঅ' আমি দেখুৱাইছোঁ সেই ভিডিঅ' আমি আগবঢ়াইছোঁ আৰু এনেদৰে খুব ধুনীয়া এটা পৰিৱেশৰ মাজত দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰীগৰাকীক ময়ূৰ পক্ষীক চাউল দিছে আৰু ময়ূৰ পক্ষী তাত কেইবাটাও ময়ূৰ পক্ষী দেখিবলৈ পোৱা গৈছে প্ৰকৃতি মেমৰ এক অনন্য নিদৰ্শন প্ৰকৃতি মেমৰ এটি সুন্দৰ ভিডিঅ' এই মুহূৰ্তত আমি আগবঢ়াইছোঁ ইয়াত টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবঢ়াইছে উল্লেখনীয় দিশটো হ'ল যে প্ৰধানমন্ত্ৰীগৰাকীৰ ডিঙিত কিন্তু অসমীয়া গামোচা লৈ থকা দেখিবলৈ পোৱা গৈছে গামোচা লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ময়ূৰ পক্ষীক চাউল খোৱাৰ দৃশ্য খাদ্য দিছে ময়ূৰ পক্ষীক আৰু কেৱল এটা বুলিয়ে নহয় কেইবাটাও ময়ূৰ পক্ষী আছে আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত এই সময়ছোৱা অতিবাহিত কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এটা খুব সুন্দৰ ভিডিঅ' প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু টুইটযোগে তেওঁ ইতিমধ্যে জনাইছে দেখুৱাইছে অতি সুন্দৰ এটা ভিডিঅ' দেখিবলৈ পোৱা গৈছে এফালে ময়ূৰ পক্ষী এফালে প্ৰধানমন্ত্ৰীগৰাকী আৰু লগতে এইসমূহ যিহেতু ময়ূৰ পক্ষী চাউল দিছে বা খুব সুন্দৰভাৱেৰে ময়ূৰ পক্ষীৰ কেইটা ওচৰলৈ গৈছে সেয়াও দেখিবলৈ অতি সুন্দৰ হৈছে আৰু ডিঙিত অসমীয়া গামোচা অসমৰ ৰাজপথত দিল্লী লণ্ডন দিল্লী লিখা বাছ দেখিবলৈ পালে আপোনাৰ বাৰু কেনে অনুভৱ হ'ব কিন্তু আচৰিত যেন লাগিলো 2021 চনৰ মে মাহত কোভিড-19 পৰিস্থিতি হাম কাটিলে দিল্লীৰ পৰা লণ্ডনলৈ আৰম্ভ হ'ব বাছ যাত্ৰা দিল্লীৰ পৰা অসমৰ মাজেৰে গৈ ইম্ফল হৈ 18খন দেশৰ মাজেৰে পাৰ হৈ মুঠ 70 দিনত লণ্ডনত উপস্থিত হ'ব বাছখন এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ Most epic journey in the world. Guwahati hoi লণ্ডনলৈ বাছ আচৰিত যেন লাগিলেও সঁচা 70 দিনত 18খন দেশৰ মাজেৰে 20,000 কিলোমিটাৰ বাছ যাত্ৰা কিছুদিনৰ পিছতে অসমৰ ৰাজপথত দেখিব দিল্লী লণ্ডন দিল্লী লিখা বাছ 2021 চনৰ মেত কোভিড-19 পৰিস্থিতি হাম কাটিলে
এই বাছ যাত্ৰা আৰম্ভ হ'ব দিল্লীৰ পৰা লণ্ডনলৈ। এই দীঘলীয়া বাছ যাত্ৰাৰ বাবে নিৰ্মাণ কৰা হৈছে এখন বিশেষ বাছ, যিখন বাছত থাকিব 20খন বিজনেছ ক্লাছৰ আসন। দিল্লীৰ পৰা স্থলপথেৰে লণ্ডনলৈ বাছ যাত্ৰা কৰাৰ সুবিধা প্ৰদান কৰিছে গুৰগাঁৱৰ এডভেঞ্চাৰ অভাৰলেণ্ড নামৰ এটা কোম্পানীয়ে। 15 আগষ্টত কোম্পানীটোৱে ঘোষণা কৰে তেওঁলোকৰ নতুন পৰিকল্পনাৰ কথা। সেই অনুসৰি 20 জন যাত্ৰীয়ে ভাৰতৰ পৰা লণ্ডনলৈ বাছ যাত্ৰাৰ সোৱাদ ল'ব পাৰিব। অৱশ্যে দিল্লীৰ পৰা লণ্ডনলৈ এই যাত্ৰা হ'ব ওৱান ৱে ট্ৰিপ। কোম্পানীটোৱে 2021 চনত আৰম্ভ কৰিবলগীয়া এই যাত্ৰাক অভিহিত কৰিছে মষ্ট এপিক জাৰ্ণি ইন দ্য ৱৰ্ল্ড। কোম্পানীটোৱে এই কথা ইনষ্টাগ্ৰামত প্ৰকাশ কৰাৰ পিছতে সমগ্ৰ দেশজুৰি লাভ কৰিছে চৰ্চা। দুখন মহাদেশক সামৰি লোৱা এই অগতানুগতিক পথযাত্ৰাত 70 দিনত অতিক্ৰম কৰিব 20,000 কিলোমিটাৰৰো অধিক পথ। 18খন দেশৰ মাজেৰে পাৰ হৈ যাব বাছখন। ভাৰত, ম্যানমাৰ, থাইলেণ্ড, লাওছ, চীন, কিৰ্গিস্তান, উজবেকিস্তান, কাজাখাস্তান, ৰাছিয়া, লাটভিয়া, লিথুৱানিয়া, পোলেণ্ড, চেক ৰিপাব্লিক, জাৰ্মানী, নেদাৰলেণ্ড, বেলজিয়াম, ফ্ৰান্স আৰু গ্ৰেট ব্ৰিটেইন। এই দেশসমূহৰ মাজেৰে যাবলৈ প্ৰতিজন যাত্ৰীক প্ৰয়োজন হ'ব 10খন দেশৰ ভিছা। সুখৰ বিষয়, যাত্ৰীসকলৰ ভিছাৰ ব্যৱস্থাও কৰি দিব কোম্পানীটোৱে। ভাৰতৰ পৰা লণ্ডনলৈকে এই বাছ যাত্ৰাৰ ভাড়া ধাৰ্য কৰা হৈছে 15 লাখ টকা। কোম্পানীটোৱে যাত্ৰীসকলৰ সুবিধা হোৱাকৈ এই যাত্ৰাক 4টা ভাগত বিভক্ত কৰিছে। লণ্ডনলৈ নগলেও অন্য কোনো দেশলৈও এই বাছত যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে। তাৰ বাবে আছে পৃথক পেকেজ। 20 জন যাত্ৰীৰ লগতে এজন চালক, এজন সহচালক, এজন কোম্পানীৰ প্ৰতিনিধি আৰু ট্ৰেভেল গাইড থাকিব বাছখনত। যিসমূহ দেশৰ মাজেৰে বাছখন যাব তাৰ পৰ্যটনস্থলীসমূহ উপভোগ কৰি যাব পাৰিব যাত্ৰীসকলে। গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।